Hello everyone, Rita's blogger অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ মই সুজি ৰেচিপি এটা লৈ আহিছো। আপোনালোকে খাই খুবেই ভাল পাব, ট্ৰাই কৰি চাব। আৰু বলক আজি সুজি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। প্ৰথমতে সুজিখিনি এনেদৰে লৈ ললো। আমাৰ ঘৰত মানুহ যেহেতু 3জনহে থাকো, হেতু কাৰণে 3জনৰ জোখেৰে মই সুজিখিনি ললো। লৈ পেলাই অলপমান পানী দি পেলাই 10 মিনিট মান তিয়াই থলো। 10 মিনিট মান তিয়াই থোৱাৰ পিছত সুজিখিনি ফুলি যায় আৰু তাৰ পাছত সুজিখিনি মিক্সি জাৰত দি পেলাই এটা পেষ্ট বনাই ললো। পেষ্ট বনাই লোৱাৰ পাছত অলপ সোৱাদ অনুসৰি নিমখ দিলো। নিমখ দি পেলাই কাষতে ৰাখি দিলো আৰু লগতে ভেজিটেবল আছিলে, ভেজিটেবলছখিনি মই ললো। কেপচিকাম, গাজৰ আৰু বিলাহী, সেই তিনিটা লৈ পেলাই অলপমান কুটি দিছো। মিহিকে কুটি দিছো। কুটি দি পেলাই তাতে মেয়নিজ দিছো, পিজ্জা সস, জালুক আৰু সোৱাদ অনুসৰি নিমখ দিছো। নিমখ দি পেলাই পেষ্টটো বনাই কাষতে ৰাখি দিলো আৰু আগতে যে বনাই থৈছিলো যিখিনি সুজি পেষ্ট, সেইখিনি এখন নন ষ্টিকি পেন লৈছো। নন ষ্টিকি পেনত অলপমান তেল দিছো, বেছি দিয়া নাই, বেছি তেল দিব নালাগে। দি পেলাই এহেটা লৈ পেলাই তাতে ৰাউণ্ড কৰি দিছো। তেনেকে মই 10-12টা মান ৰাউণ্ড কৰি বনাই ললো। পিঠাখিনি বনাই পেলাই কাষতে ৰাখি পেলাই মই আগতে যিখিনি ভেজিটেবলছখিনি যে পেষ্ট বনাই থৈছিলো সেইখিনি তাতে অলপমান দিলো। দি পেলাই এটা শ্বেপ বনাই দিছো। যিহেতু সুজি পিঠাখিনিত বহুত আঠা থাকে ন, আঠা থকাৰ কাৰণে কি হয়, যিকোনো শ্বেপ আপোনালোকে দি দিব পাৰে। যদি এনেকে শ্বেপ নিদি পেলাই যদি বেলেগকে দিওঁ বুলিও ভাবে তেনেদৰে দিব পাৰে, যিহেতু তাত আঠা থাকে। আৰু পেনখন অলপ কম ষ্টিমত দি পেলাই অলপমান তেল দিছো, বেছি নহয়, ৰিফাইণ্ড অলপ কমমান দিছো। দি পেলাই তাতে আগতে যে যিখিনি শ্বেপ বনাই পেলাই পিঠাকেইটা বনাই থৈছিলো সেইখিনি তাতে দি দিলো। যিহেতু মোৰ পেনখন সৰু হয় সেইটো কাৰণে মই তাতে প্ৰথমতে 4টা বনাই লৈছো। প্ৰথমতে 4টা, তাৰপিছত 4টা, এনেকৈ 4টাকে বনাই ললো। আৰু তাতে অলপমান তেল দি পেলাই বেছি সময় ফ্ৰাই কৰিব নালাগে, অলপমান হিট দি পেলাই উলুটা পুলুটা কৰি দিব লাগে, দি পেলাই নমাই দিবলৈ লাগে। আৰু এনেদৰে মোৰ ৰেচিপিটো কমপ্লিট হৈ গ'ল। আপোনালোকৰ যদি ভাল লাগে ট্ৰাই কৰি চাব, খুবেই সোৱাদ হয়। ল'ৰা ছোৱালী টিফিনত দিবলৈ কাৰণে খুবেই ভাল হয়। এইটো ৰেচিপি ব্ৰেকফাষ্টত খাবলৈ কাৰণে খুবেই ভাল হয়, হেল্ডি হয়। আৰু মোৰ ছোৱালীজনীয়ে খাই খুবেই ভাল পায়। তাই স্কুলত কিন্তু এইটো ৰেচিপি বনাই দিবই লাগে, তাই সদায় এইটো ডিমাণ্ড থাকে। আৰু অকণমান জালুক আৰু ৰেড চিলি দিব লাগে, চটপটা হ'লে ল'ৰা ছোৱালীবিলাকে খায়ো ভাল পায়, হয়নে নাই টিফিনত। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকৰ ভাল লাগে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই কিন্তু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি নিদিয়ে। এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয়, ইয়াৰ আঁৰত বহুত কষ্ট থাকে। সেইটো কাৰণে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিলে ভাল লাগে আৰু ভিডিঅ'বোৰ বনাই যাবলৈও তেতিয়া মন যায় বা ভাল লাগে, হয়নে নাই। আৰু এই চুজি পিঠাটো আপোনালোকে ট্ৰাই কৰি চাব, ভাল পাব খাই। আজিলৈ আহিছোঁ, নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। বাই বাই।